Hello everyone, welcome to Learn with Yasmin. আজি আমি ক্লাছ 12 বায়োলজিৰ প্ৰথম চেপ্টাৰ জীৱৰ প্ৰজননৰ কেইটামান অতিৰিক্ত প্ৰশ্ন আলোচনা কৰিম। এতিয়া অতিৰিক্ত যিবোৰ প্ৰশ্ন থাকে তাৰমানে কিতাপৰ ভিতৰৰ পৰা যে এক্সামত যিবোৰ কোৱেশ্চন আহে সেইবোৰ পঢ়িবলৈ হ'লে তোমালোকে গোটেই বুকটো থ্ৰলি লাইন বাই লাইন পঢ়ি যাব লাগিব। যেনেকুৱা মই ভিডিঅ'ত ইচ এণ্ড এভৰি লাইন এক্সপ্লেইন কৰিছোঁ, তোমালোকে তেনেকৈ পঢ়িব লাগিব, তেতিয়াহ'লে সেইবোৰৰ এনচাৰ কৰিব পাৰিবা। তথাপিও মই কেইটামান অতিৰিক্ত প্ৰশ্নৰ আজি আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে কি, জীৱৰ জীৱনকাল বুলিলে কি বুজা? উত্তৰ হৈছে জীৱ এটা নিৰ্দিষ্ট সময়লৈকেহে জীয়াই থাকে। জন্মৰ পৰা প্ৰাকৃতিকভাৱে ঘটা মৃত্যুৰ সময়লৈকে জীৱৰ জীৱনকাল বুলি কোৱা হয়। তাৰমানে আমি কি দেখা পাওঁ যে প্ৰত্যেকটো জীৱে এটা সময়ৰ পিছত কি হৈ যায়, মৰি যায়। মানুহ হওক, গৰু ছাগলী, কুকুৰ মেকুৰী, আনকি উদ্ভিদবোৰো এটা সময়ৰ পিছত প্ৰাকৃতিকভাৱে মৰি যায়। এনেতো মানুহে মাৰে, সেইটোতো হয়, কিন্তু যেতিয়া জন্মৰ পৰা প্ৰাকৃতিকভাৱে মৰালৈকে যিটো সময় থাকে সেই সময়টো কি বুলি কোৱা হয়, জীৱৰ জীৱনকাল বা লাইফ টাইম বুলি কোৱা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 2, এমিবা এনেকুৱা দুটা চৰিত্ৰ লিখা যাৰ বাবে ই অযৌন প্ৰজনন কৰে। তো এমিবা কি হয়, এটা এককোষী প্ৰাণী হয়, হয়নে? এটা কোষ থকা প্ৰাণী হয় যিয়ে কি কৰে, অযৌন প্ৰজননৰ দ্বাৰা বংশবৃদ্ধি কৰে। এতিয়া এমিবাৰ মাজত এনেকুৱা কি চৰিত্ৰ আছে যাৰ কাৰণে এমিবাই অযৌন প্ৰজনন কৰে? তো এনচাৰ হৈছে কি, এমিবাই অযৌন প্ৰজনন কৰাৰ কাৰণ হ'ল নাম্বাৰ 1, এমিবাৰ দেহ সৰল গঠনকাৰী যাৰ বাবে ই সহজে অযৌন প্ৰজননৰ দ্বাৰা বিভাজন কৰিব পাৰে। নাম্বাৰ 2, এমিবা মাত্ৰ এটা পিতৃপুৰুষৰ পৰা সৃষ্টি হোৱা জীৱ। এতিয়া চোৱা কি হয়, এমিবাৰ যিটো দেহ হয় এইটো বহুত সৰল দেহ হয়। এনেকুৱা এটা ইয়াতে নিউক্লিয়াছ থাকে আৰু এইবোৰ কি হয়, চাইটোপ্লাজম। এইখিনিৰে এমিবাৰ দেহটো গঠন হয়। বৰ বেছি চিম্পুল সৰল গঠনকাৰী জীৱ হয় কাৰণে ইহঁতে কি কৰিব পাৰে, বিভাজন হৈ সিহঁতৰ সতি সন্ততি অতি কম সময়ৰ ভিতৰতে বহুত জীৱৰ সৃষ্টি কৰিব পাৰে। সেইবাবে এমিবাই অযৌন প্ৰজনন কৰে। তাৰপিছত নাম্বাৰ 2 হৈছে কি, এমিবাৰ কি থাকে, মাত্ৰ এটা পিতৃপুৰুষ থাকে। এমিবাৰ ক্ষেত্ৰত এনেকুৱা নাথাকে কি ফিমেল এমিবা তাৰপিছত মেইল এমিবা, এনেকুৱা একো নাথাকে। এমিবাৰ মাত্ৰ এটা পিতৃপুৰুষহে থাকে, এটাই লিংগ থাকে। সেইকাৰণে এমিবাই কি কৰে, অযৌন প্ৰজনন কৰে। তাৰপিছত কুৱেশ্যন নম্বৰ 3, প্ৰাণীৰ জীৱনকাল আৰু প্ৰাণীৰ আকাৰৰ মাজত কিবা সম্পৰ্ক আছেনে? উদাহৰণৰ সৈতে বুজাই লিখা। এতিয়া চোৱা, কিছুমান প্ৰাণী আছে যিবোৰ দেখাত বহুত ডাঙৰ হয়, যেনেকুৱা হাতীবোৰ কিমান ডাঙৰ হয়, চৰাইবোৰ কিমান সৰু হয়। এতিয়া জীৱৰ যিটো কি আছে, চাইজ আছে, আকাৰ আছে, সেইটো আৰু জীৱৰ যিটো জীৱনকাল আছে, তাৰমানে জীৱটো কিমান দিনলৈকে জীয়াই থাকিব, তাৰ মাজত কিবা সম্পৰ্ক আছে নেকি? উত্তৰ হৈছে কি, প্ৰাণীৰ জীৱনকাল আৰু প্ৰাণীৰ আকাৰৰ মাজত একো সম্পৰ্ক নাই। তো উদাহৰণ দি বুজাব দিছে। প্ৰথম উদাহৰণ হৈছে কি, কাউৰী আৰু ভাটৌ চৰাই উভয়ৰে আকাৰ একে, যদিও কাউৰী 15 বছৰ আৰু ভাটৌ চৰাই 140 বছৰলৈকে জীয়াই থাকে। তাৰপিছত নাম্বাৰ 2 হৈছে কি, আম গছ আৰু বটৰ গছৰ আকাৰ একে, কিন্তু আম গছৰ জীৱনকাল বটৰ গছতকৈ অতি চমু হয়। তাৰমানে প্ৰাণীৰ জীৱনকাল আৰু প্ৰাণীটোৰ যিটো আকাৰ থাকে তাৰ মাজত একো সম্পৰ্ক নাথাকে। যেনেকুৱা কাউৰী আৰু ভাটৌ চৰাই দুয়োটা কি হয়, চৰাই প্ৰজাতিৰ অন্তৰ্গত হয়, দুয়োটাৰে আকাৰো অলমষ্ট একেই হয়। তথাপি কি হয়, কাউৰী এটা 50 বছৰ মাত্ৰহে জীয়াই থাকে আৰু ভাটৌ চৰাই এটা জীয়াই থাকে 140 বছৰ। গতিকে জীৱনকাল আৰু প্ৰাণীৰ আকাৰৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই। ইয়াৰোপৰি আম গছ যে আছে, আম গছ আৰু বটৰ গছো দেখিবলৈ প্ৰায় একেই হয় আৰু উদ্ভিদ প্ৰজাতিৰ হয়, কিন্তু তাৰ পিছতো আম গছ এটা যিমান সোনকালে মৰি যায়, বটৰ গছ কিন্তু বহু হাজাৰ বছৰলৈকে জীয়াই থাকিব পাৰে। দেন কুৱেশ্যন নম্বৰ 4, কিছুমান উদ্ভিদৰ ক্ষেত্ৰত ফলৰ উৎপাদনৰ বাবে নিষেচন জৰুৰী নহয় কিয়? এনচাৰ হৈছে,
কিছুমান ফল যেনে আঙুৰ সৃষ্টি হয় অনিষেচিত ডিম্বাশয়ৰ পৰা। এনে উদ্ভিদৰ ফুল হৰমনৰ দ্বাৰা ফুলে আৰু ফল নিষেচন নোহোৱাকৈ সৃষ্টি হয়। এনে ফলৰ ডিম্বাণু বীজলৈ ৰূপান্তৰিত নহয়। এতিয়া চোৱা কিছুমান উদ্ভিদ আছে যাৰ কি হয় যিটো ফল সৃষ্টি হয় সেইটো অনিষেচিত হোৱাকৈ ফলৰ সৃষ্টি হ'ব পাৰে। কেনেকৈ হ'ব পাৰে বা আমি প্ৰাণীৰ ক্ষেত্ৰতো দেখিছিলোঁ যে প্ৰাণী কিছুমান আছে যিয়ে কণীটো নিষেচন হোৱাৰ প্ৰজনন হোৱাৰ আগতে সিহঁতে কণী পাৰিব পাৰে। ঠিক তেনেদৰে উদ্ভিদৰ ক্ষেত্ৰতো কিছুমান উদ্ভিদ আছে যিয়ে ফলৰ সৃষ্টি কৰে নিষেচন হোৱাৰ আগতে, যেনেকুৱা আঙুৰৰ ক্ষেত্ৰত কি হয় সিহঁতৰ আঙুৰৰ যিটো ডিম্বাশয় থাকে ডিম্বাশয়টো নিষেচন হোৱাৰ আগতে সিহঁতে কি কৰিব পাৰে ফুলিব পাৰে এইটো উদ্ভিদত, আৰু ফুলটো ফুলে হৰমনৰ সহায়ত আৰু ইয়াৰ ফলৰ সৃষ্টি হয় নিষেচন নোহোৱাকৈ। কিন্তু ইয়াৰ যিটো ডিম্বাণু থাকে যেনেকুৱা আমি জানো যে ডিম্বাণুটো কি হয় বীজলৈ ৰূপান্তৰিত হয় আৰু তাৰ ভিতৰত ভ্ৰূণ থাকে, কিন্তু ইয়াৰ যিটো ডিম্বাণু থাকে সেইটো কিন্তু কি নহয় বীজলৈ ৰূপান্তৰিত নহয়। যেনেকুৱা আমি দেখা পাইছোঁ যে আঙুৰত কি হয় যে কেতিয়াবা আমি দেখা পাওঁ যে ভিতৰত একোৱে নাথাকে, জাষ্ট ফ্ৰুইটটোহে থাকে, ভিতৰত একো গুটি চুটি একো দেখা পোৱা নাযায়, আৰু কেতিয়াবা থাকিলেও সৰু থাকে বহুত ছফ্ট থাকে। কিন্তু যদি গুটিৰ ভিতৰত যদি ভ্ৰূণ থাকিলেহেঁতেন তেতিয়াহ'লে গুটি বহুত হাৰ্ড হ'লহেঁতেন, কাৰণ ভ্ৰূণটোক ৰক্ষণাবেক্ষণ দিব লাগে উদ্ভিদে, হয়নে? সেইকাৰণে কি হয় এইবোৰ ফলৰ যদিও ফল অনিষেচিত হৈ সৃষ্টি হয় কিন্তু এইবোৰত বীজৰ সৃষ্টি হ'ব নোৱাৰে। কুৱেশ্যন নম্বৰ 5, ঋতুনিষ্ঠ প্ৰজনক আৰু অবিচ্ছিন্ন প্ৰজনক বুলিলে কি বুজা? এতিয়া দুটা প্ৰজনক আছে, ঋতুনিষ্ঠ প্ৰজনক আৰু অবিচ্ছিন্ন প্ৰজনক, এই দুটাৰ সংজ্ঞা লিখিব লাগে। উত্তৰ হৈছে যিবোৰ প্ৰাণীয়ে নিৰ্দিষ্ট অনুকূল পৰিৱেশতহে প্ৰজনন কৰে সেইবোৰ প্ৰাণীক ঋতুনিষ্ঠ প্ৰজনক বোলে। যিবোৰ স্তন্যপায়ী প্ৰাণীয়ে গোটেই প্ৰজনন কালজুৰি প্ৰজননৰ বাবে সক্ৰিয় থাকে সেইবোৰ স্তন্যপায়ী প্ৰাণীক অবিচ্ছিন্ন প্ৰজনক বোলে। এতিয়া চোৱা ঋতুনিষ্ঠ প্ৰজনক মানে কি, কিছুমান এনেকুৱা প্ৰাণী আছে যিয়ে প্ৰজনন কৰিবলৈ সিহঁতক এটা অনুকূল পৰিৱেশ লাগে, তেতিয়াহে সিহঁতে কি কৰিব পাৰে প্ৰজনন কৰিব পাৰে। সিহঁতে গোটেই বছৰ জুৰি প্ৰজনন নকৰে, যেনেকুৱা বনৰীয়া প্ৰাণীবোৰ আছে। তো সেইকাৰণে এইবোৰ প্ৰাণী কি বুলি কোৱা হয় ঋতুনিষ্ঠ প্ৰজনক বুলি কোৱা হয়। আনহাতে কিছুমান প্ৰাণী আছে যিবোৰ স্তন্যপায়ী প্ৰাণী, মানুহকে ধৰি যিবোৰ স্তন্যপায়ী প্ৰাণী আছে সেইবোৰ প্ৰাণীৰ ক্ষেত্ৰত কি হয় গোটেই প্ৰজনন কালজুৰি সিহঁতে প্ৰজননৰ বাবে সক্ৰিয় হৈ থাকে। এতিয়া প্ৰজনন কাল কি? প্ৰজনন কাল হৈছে কি কৈশোৰ কালৰ পিছত যেতিয়া জীৱৰ কি হয় দেহৰ বৃদ্ধি হয়, যাক কৈশোৰ কাল বুলি কোৱা হয়, তাৰ পিছত আহে কি প্ৰজনন কাল। এতিয়া প্ৰজনন কালৰ পৰা লাষ্টৰ যিটো ষ্টেজ আছে সেইটো হৈছে কি বৃদ্ধ কাল। এই প্ৰজনন কালৰ পৰা বৃদ্ধ কাললৈ এই মাজৰ যিখিনি সময়, তাৰমানে এই বৃদ্ধকাল পোৱালৈকে যিমানখিনি বছৰ আছে যিমানখিনি সময় আছে গোটেইখিনি সময়তে এই জীৱটো কি থাকে প্ৰজননৰ কাৰণে এনি টাইম সিহঁতে সক্ৰিয় থাকে। সেইকাৰণে এইবোৰ প্ৰাণীক অবিচ্ছিন্ন প্ৰজনক বুলি কোৱা হয়। অবিচ্ছিন্নত ইংলিছত কি কয় কণ্টিনিউৱাছ, তাৰমানে যিকোনো সময়তে সিহঁতে প্ৰজনন কৰিব পাৰি, সিহঁতৰ কোনো তেনেকুৱা ধৰণৰ অনুকূল পৰিৱেশৰ দৰকাৰ নহয়। কুৱেশ্যন নম্বৰ 6, ভ্ৰূণৰ গঠন মানে কি? এনচাৰ হৈছে যোজন কোষৰ পৰা ভ্ৰূণৰ বিকাশ হোৱা যি প্ৰক্ৰিয়া তাক ভ্ৰূণৰ গঠন বোলে। যেতিয়া শুক্ৰাণুৱে ডিম্বাণুক নিষেচিত কৰে তেতিয়া ভ্ৰূণৰ গঠন আৰম্ভ হয়। এতিয়া চোৱা কি হয় যোজন কোষৰ সৃষ্টি হয়, মাতৃদেহৰ ভিতৰত নিষেচনৰ পিছত যোজন কোষৰ সৃষ্টি হয়। এই যোজন কোষটোত কি হয় কোষ বিভাজন হয়, কোষ বিভাজন হৈ ইহঁতৰ কি হয় আকাৰত ইহঁত ডাঙৰ হ'ব ধৰে, তাৰপিছত ইহঁতৰ কলা গঠন হয়, অংগ প্ৰত্যংগবোৰ সৃষ্টি হ'বলৈ ধৰে, হৈ পেলাই কি হয় যোজন কোষটো বাঢ়ি ভ্ৰূণলৈ বিকাশিত হয়, আৰু ইয়াকে কি বুলি কোৱা হয় ভ্ৰূণৰ গঠন বুলি কোৱা হয়। আৰু এইটো যিটো ভ্ৰূণৰ গঠন আছে সেইটো কেতিয়া আৰম্ভ হয়, যেতিয়া শুক্ৰাণুটো আহি পেলাই কি কৰে, যেতিয়া শুক্ৰাণুটো আহি ডিম্বাণুক নিষেচন কৰে, নিষেচন কৰাৰ পিছতে ইয়াত কি আৰম্ভ হৈ যায় ভ্ৰূণৰ গঠন আৰম্ভ হৈ যায়। নিষেচন হ'ল, তাৰপিছত ইয়াতে এক কোষী কি সৃষ্টি হ'ল যোজন কোষ সৃষ্টি হ'ল, বহুত সৰু এক কোষী। তাৰপিছত এই
এককোষী যোজন কোষটো কোষ বিভাজন হ'ব, কোষ বিভাজন হৈ ইহঁতে ভ্ৰূণত পৰিণত হ'ব, আকাৰত ডাঙৰ হ'ব আৰু ভ্ৰূণত পৰিণত হ'ব। ইয়াকে ভ্ৰূণৰ গঠন বুলি কোৱা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 7, পৰাগযোগ বুলিলে কি বুজা? এতিয়া চোৱা, পৰাগযোগ ক'ত হয়? উদ্ভিদত হয়। এনচাৰ হৈছে কি, যি পদ্ধতিত পৰাগধানীৰ পৰা পৰাগ ৰেণু স্ত্ৰী স্তৱকৰ গৰ্ভমুণ্ডলৈ আহে তাক পৰাগযোগ বোলে। এতিয়া উদ্ভিদ কি কৰিব নোৱাৰে? লৰচৰ কৰিব নোৱাৰে। গতিকে উদ্ভিদৰ কিছুমান কি হয়? যৌন প্ৰজনন হয়। যৌন প্ৰজনন হ'বলৈ হ'লে উদ্ভিদত কি আহিব লাগে? যিটো পৰাগ ৰেণু আছে, হয়নে? পৰাগ ৰেণু যিটো শুক্ৰাণু আছে সেইটো ক'ত আহিব লাগিব? যিটো ফিমেল ফ্লাৱাৰ আছে সেইটোৰ ওচৰত আহিব লাগিব। এতিয়া আহিবলৈ যিহেতু উদ্ভিদ নিজে আহিব নোৱাৰে, গতিকে ইয়াতে কিছুমান কাৰকে সহায় কৰে, যেনেকুৱা মানুহ আছে, তাৰপিছত বতাহ, বৰষুণ, জীৱ জন্তু, আৰু মষ্ট ইম্পৰ্টেণ্ট হৈছে কি? পতংগ। আমি সদায় দেখা পাওঁ পখিলা, ভোমোৰা এইবোৰ এনি টাইম ফুলত বহি থাকে। গতিকে যেতিয়া সিহঁতে ফুলত বহে তেতিয়া ইহঁতৰ গাত কি হয়? যিটো শুক্ৰাণু থাকে, তাৰমানে পৰাগ ৰেণু থাকে, সেইটো ইহঁতৰ গাত লাগি ধৰে আৰু ক'ত গুচি যায়? স্ত্ৰী স্তৱকলৈ গুচি যায়। এইটো যিটো পদ্ধতি, যাৰ সহায়ত কি কৰে? পৰাগধানীৰ পৰা পৰাগ ৰেণু স্ত্ৰী স্তৱকৰ গৰ্ভমুণ্ডলৈ আহে, তাক পৰাগযোগ বুলি কোৱা হয়। তাৰপিছত হৈছে কি কুৱেশ্যন নম্বৰ 8, যৌন প্ৰজননৰ পৰিঘটনা কেইটা কি কি? আমি জানো যে যৌন প্ৰজনন কি হয়? কেইটামান স্তৰত হয়। সেই স্তৰকেইটা কি কি? এনচাৰ হৈছে যৌন প্ৰজননৰ পৰিঘটনা 3টা, প্ৰাক নিষেচন, নিষেচন আৰু নিষেচনোত্তৰ কাল। প্ৰাক নিষেচনত কি হয়? জনন কোষৰ গঠন হয় আৰু লগতে কি হয়? জনন কোষৰ ট্ৰান্সফাৰ হয়। জনন কোষ এঠাইৰ পৰা আন ঠাইলৈ যায়। তাৰপিছত হৈছে নিষেচন, যেতিয়া জনন কোষ দুটা এঠাইৰ পৰা আন ঠাইলৈ যায়, মিলি যায়, তাৰপিছত সিহঁতৰ মাজত কি হয়? নিষেচন হয়। তাৰপিছত নিষেচন হোৱাৰ পিছত যে যোজন কোষ সৃষ্টি হয়, তাৰপিছত ভ্ৰূণৰ বিকাশ হয়, এইবোৰ হয় ক'ত? নিষেচনোত্তৰ কালত। গতিকে এইখিনিয়ে অতিৰিক্ত প্ৰশ্ন আলোচনা কৰিলোঁ আজি। আৰু যিবোৰ ইয়াৰলি কুৱেশ্যন আছে, তাৰমানে এক্সামত অহা যিবোৰ কুৱেশ্যন আছে, সেইবোৰ যেতিয়া বুক কমপ্লিট হৈ যাব তেতিয়া আলোচনা কৰিম। তেতিয়া তোমালোকৰ কাৰণে বুজি পোৱাত সুবিধা হ'ব আৰু এটলিষ্ট 10 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰ মই ছল্ভ কৰি দিম, একেবাৰে 2010ৰ পৰা ষ্টাৰ্ট কৰি 2020লৈকে, কিন্তু বুক কমপ্লিট হোৱাৰ পিছত। ভিডিঅ' কেনেকুৱা পালা ক'বা। যদি ভাল লাগিছে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।